প্ৰিয়ংকা বিজিত ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি মই বনাবলৈ লৈছোঁ পিঠাগুড়িৰ লগত নাৰিকলৰ লাড়ু। আহকচোন ভিডিঅ'টিত চাওঁ কেনেধৰণে পিঠাগুড়িৰ লগত মই নাৰিকলৰ লাড়ু বনাওঁ। মই কিনি আনিছোঁ 15 টকা দি পিনাই মাৰ্কেটৰ পৰা এটা নাৰিকল, কাৰণ চাউথৰ ফালে নাৰিকলৰ ৰেটটো একদম বহুতেই কম। গতিকে এয়া মই নাৰিকল ভাঙি আছোঁ, একদম কি ক'ম, বৰ কষ্ট দেই। খাবৰ কাৰণে বহুত বেছি টেষ্টি, কিন্তু ভাঙিবৰ বাবে বৰ কষ্ট দেই। এৰুৱাবলৈ বহুত বেছি কষ্ট হয় মোৰ কাৰণে, কাৰণ ডাঙৰ এখন যদি মোৰ হাতত কটাৰী থাকিলহেঁতেন তেতিয়াহ'লে ভাল হ'লহেঁতেন, কিন্তু নাই কটাৰী, মোৰ ওচৰত চাকুহে আছে। গতিকে মই এয়া দেখিছেই কি মুস্কিলত মই কৰিছোঁ বাবা। এনেদৰে মই উলিয়াই লৈছোঁ গোটেইখিনি সৰু সৰুকৈ। ইমান কষ্ট হয়, মই একদম হাতত আঁচুৰ খাই গৈছোঁ জানেনে, এনেকৈ কৰোঁতে। আৰু ফাইনেলি এয়া হৈ গ'ল। আৰু এনেধৰণে মই পিছফালৰ ৰঙাবোৰ বাকলিবোৰ এৰুৱাই দিছোঁ। আমি নাৰিকলৰ লাড়ু বনাওঁতে এৰুৱাবই লাগিব। যদি এনেকৈ থৈ পিনাই বনাওঁ তেতিয়াহ'লে গোটেই লাড়ুখিনিয়ে ৰঙা হৈ যায় জানেনে। সেইকাৰণে আমি পিছফালৰ বাকলিখিনি এৰুৱাব লাগিব। এনেধৰণে মই এৰুৱাই লৈছোঁ গোটেই নাৰিকলবোৰ। আৰু আমি এতিয়া নাৰিকলৰ পিচেছবোৰ গ্ৰাইণ্ডিং কৰিব লাগিব। তাৰপিছত নাৰিকলবোৰ মই সৰু সৰু পিচেছ কৰি কাটি লৈছোঁ দেই। কাৰণটোও আছে ইয়াত, কাৰণ হৈছে নাৰিকলবোৰ মই যদি সৰু সৰু পিচেছ কৰি লওঁ নহয়, গ্ৰাইণ্ডিং কৰিবলৈ একদম মজা হয়, একদম পটাপট হৈ যায় দেই, সেইকাৰণে। আৰু এতিয়া মই গ্ৰাইণ্ডিং কৰিবলৈ লৈছোঁ, অলপকৈ ভৰাই মই গোটেইখিনি গ্ৰাইণ্ডিং কৰিম। আৰু এতিয়া মই পটাপটকৈ গ্ৰাইণ্ডিং কৰি লওঁগৈ। ঘৰৰ পৰা মায়ে দি পঠিয়াইছিলে পিঠাগুড়ি দেই, বৰা চাউলৰ হয় আকৌ দেই। মই পিঠা বনাই বহুত খালোঁ। এয়া লাষ্টৰ অকণ আছিল, আৰু আজিৰ পৰা নাই পিঠাগুড়ি। এয়া হৈ গ'ল দেই মোৰ নাৰিকলৰ গুড়িবোৰ। ৱাও, ইমান ধুনীয়া হৈছে, ছফ্ট হৈছে পূৰা। আৰু গেছটো ল' ফ্লেমত ৰাখি কেৰাহী গৰম কৰিলোঁ। আৰু কেৰাহীত মই এনেধৰণে দি দিছোঁ নাৰিকলৰ গুড়িবোৰ। এনেধৰণে দি লগত আকৌ পিঠাগুড়িখিনিও দি দিব লাগিব নহয়। এয়া পিঠাগুড়িবোৰ মই দি দিছোঁ। তাৰপিছত এতিয়া মই ধুনীয়াকৈ লৰাই থাকিম। মন কৰিব যে গেছটো ল' ফ্লেমতে ৰাখিব, গেছটো বেছিকৈ হাই কৰি নিদিব, একদম পুৰি যাব গোটেইবোৰ। ল' ফ্লেমত ৰাখি ধুনীয়াকৈ খুচৰি থাকিব, বস্তুবোৰ ধুনীয়াকৈ খুচৰি থাকিব। আৰু সোৱাদ অনুযায়ী যোনে যিমান চেনি খায় সেইমতে চেনি দি দিব। মই কম খাওঁ গতিকে অকণমান দিছোঁ চেনি দি পিনাই আকৌ ভালদৰে আমি লৰাব লাগিব 3 মিনিটমান, গেছটো ল' ফ্লেমতে ৰাখি। এয়া ফাইনেলি মোৰ হৈ গ'ল। এয়া হৈ গ'ল আমাৰ গৰম কৰি পিনাই। আৰু এতিয়া আমি ফটাফট লাডু বনাব লাগিব। এনেধৰণে মই লাডু বনাইছোঁ ফটাফট। ঠাণ্ডা হ'লে লাডু নহয়গৈ, গতিকে আমি গৰমে বনাব লাগিব। মই সেয়েহে ফটাফট বনাব লৈছোঁ। দেখিছেনে ইমান ধুনীয়া হৈছে, ছফ্ট হৈছে, দেখিবৰ কাৰণে বগা হৈছে, বহুত বেছি ধুনীয়া হৈছে, একদম ৰসগোল্লাটোৰ নিচিনা নাই লগানে। ৱাও, বহুত বেছি টেষ্টি হৈছিল খাবৰ কাৰণে জানেনে। আৰু এনেধৰণে মই আগতীয়াকৈ ৰাখি থোৱা নাৰিকলৰ গুড়িবোৰ লগাই দিছোঁ, তেতিয়া দেখিবৰ কাৰণে বহুত বেছি ধুনীয়া হয়। সেয়েহে আকৌ মই এনেধৰণে গৰমে লাডুবোৰ বনাই আছোঁ। ঠাণ্ডা হ'লে যে বনাব নোৱাৰি, গতিকে গৰমে বনাই আছোঁ। এয়া মই আকৌ নাৰিকলৰ লাড়ু খাই বহুত বেছি ভাল পাওঁ দেই। আপোনালোকে ভাল পায়নে নাপায় কমেণ্টত জনাবচোন। ফাইনেলি মোৰ নাৰিকলৰ লস্কৰা বনাই হৈ গ'ল। আৰু যি এক্সট্ৰাকৈ ৰাখিছিলোঁ যে নাৰিকলৰ গুড়ি, সেয়া মই গোটেই লাড়ুবোৰতে লগাই দিছোঁ। তেতিয়া খাবলৈও ভাল লাগে আৰু শুৱনিও দেখি জানেনে। সেইকাৰণে মই এনেধৰণে গোটেই লাড়ুবোৰত লগাই দিলোঁ নাৰিকলৰ গুড়িবোৰ। এয়া চাওকচোন ইমান ধুনীয়া লাগিছে নাৰিকলৰ লস্কৰাকেইটা। পিঠাগুড়ি আৰু নাৰিকল দি আমি লস্কৰা, কি ধুনীয়া, খাই যে কি মজা লাগে দেই। আপোনালোকেও বনাবচোন পিঠাগুড়ি দি পিনাই নাৰিকলৰ লাড়ু। ৱাও, ইমান ধুনীয়া ছফ্ট হৈছে, কি যে ক'ম।
ইমানেই আছিল আজিৰ ব্লগত। যদিহে ভিডিঅ'টি চাই ভাল পালে তেতিয়াহ'লে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। লগ পাই আছোঁ এটা নতুন ব্লগৰ সৈতে। বাই বাই।